নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ স্বাগতম। আজি আমি DLED পেড এক্সামৰ বাবে বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ব'লক আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 হ'ল তলৰ কোনটো পৰিৱেশৰ অজৈৱিক উপাদান? হুইচ অফ দ্য ফলোইং ইজ এন এবায়টিক কম্পনেণ্ট অফ দ্য এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰ, উষ্ণতা, পানী আৰু বায়ু হৈছে অজৈৱিক উপাদান। নেক্সট কুৱেশ্যনটো হ'ল মানুহৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা সামাজিক প্ৰতিষ্ঠানখন কি? হুইচ ছ'চিয়েল ইনষ্টিটিউশ্যন ইজ ক্ল'জষ্ট এণ্ড মষ্ট ইনফ্লুৱেঞ্চিয়েল টু এন ইণ্ডিভিজুৱেল? শুদ্ধ উত্তৰটো হ'ল পৰিয়াল। নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশ তন্ত্ৰত শক্তিৰ মূল উৎস কি? হোৱাট ইজ দ্য প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি ইন এন ইক'ছিষ্টেম? শুদ্ধ উত্তৰটো হ'ল সূৰ্য। পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস হৈছে সূৰ্য। উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়তহে খাদ্য প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যনটো হ'ল বিদ্যালয়খন তলৰ কোনটো পৰিৱেশৰ অন্তৰ্গত? দ্য স্কুল বিলংছ টু হুইচ অফ দ্য ফলোইং এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল সামাজিক পৰিৱেশ। মানুহে নিজৰ শিক্ষা আৰু সংস্কৃতিৰ বাবে বিদ্যালয় গঢ়ি তোলে, গতিকে ই সামাজিক পৰিৱেশৰ এটা অংশ। নেক্সট কুৱেশ্যনটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ পোৱা যায়? ইন হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ইজ দ্য অজন লেয়াৰ লোকেটেড? শুদ্ধ উত্তৰটো হ'ল ষ্ট্ৰেট'স্ফিয়াৰ। ষ্ট্ৰেট'স্ফিয়াৰত থকা অজন স্তৰে সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি ধৰি ৰাখে। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটোক সমাজৰ এক অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম বোলা হয়? হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এন ইনফৰ্মেল মিডিয়াম অফ এডুকেশ্যন ইন ছ'চাইটি? শুদ্ধ উত্তৰটো হ'ল সমাজ আৰু পৰিয়াল। নেক্সট কুৱেশ্যনটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি বৰঙণি যোগোৱা গেছবিধ কি? হুইচ গেছ কণ্ট্ৰিবিউট দ্য মষ্ট টু গ্ল'বেল ৱাৰ্মিং? শুদ্ধ উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটো হ'ল সংস্কৃতি, ৰীতি নীতি আৰু পৰম্পৰা তলৰ কোনটো পৰিৱেশৰ অংশ? কালচাৰ, কাষ্টমছ এণ্ড ট্ৰেডিশ্যনছ আৰ পাৰ্ট অফ হুইচ এনভাইৰনমেণ্ট? শুদ্ধ উত্তৰটো হ'ল সামাজিক সাংস্কৃতিক পৰিৱেশ। নেক্সট কুৱেশ্যন হ'ল তলৰ কোনটো প্ৰদূষণে মানুহৰ স্নায়ুতন্ত্ৰ আৰু কাণৰ আটাইতকৈ বেছি ক্ষতি কৰে? হুইচ টাইপ অফ পলিউশ্যন কজ দ্য মষ্ট ডেমেজ টু দ্য হিউমেন নাৰ্ভাছ ছিষ্টেম এণ্ড হিয়াৰিং? শুদ্ধ উত্তৰটো হ'ল শব্দ প্ৰদূষণ। লাষ্ট কুৱেশ্যন আপোনালোকৰ বাবে। প্লিজ আনচাৰটো কমেণ্ট কৰি জনাব। প্ৰতি বছৰে বিশ্ব বসুন্ধৰা দিৱস কেতিয়া পালন কৰা হয়? হুৱেন ইজ ৱৰ্ল্ড আৰ্থ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? বন্ধুসকল, আজিৰ এই 10টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কেইটা উত্তৰ শুদ্ধ হ'ল তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰক আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। এনেকুৱা আৰু প্ৰস্তুতিৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পুনৰ লগ পাম। ধন্যবাদ।